গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া কাৰ্ডবিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে হয়নে নহয় সকলোকে দিব আৰু 3000 কে দিব কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিল 3000 কে দিম বুলি কিজানি 3100 হৈ যায় থাকক সেই কাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহ হৈছে সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেই কাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে বন্ধু নালাগে ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি ধন্যবাদ বুদ্ধিটো দি দিলে আপোনালোককো ধন্যবাদ আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে আপুনি মানুহটো কাৰ আচলতে মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয় এক্সপান্ড কৰা নাই না কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে এইটো আপুনি নিজে উঠাই লওকচোন নিজে উঠাই লওক দেখিবলৈ অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ কৰি দিছো অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে এক মিনিট মই নিজে বুজি শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিমেণ্টাৰী ৱৰ্ড আপোনাৰ পাৰ্লিমেণ্টাৰী ৱৰ্ড হয় প্লিজ আপোনাৰ পুলিচে মালটো খাব সেইটো মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে কথা বাৰ্তা কম পতা যায় সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হলেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব আজিলৈকে কোনবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত আৰে তেখেতৰ বিয়া পাতক চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয় চৰকাৰ আহিলেহে কিয় বিয়া পাতে ৰখি আছে চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব মানে এটা প্ৰব্লেম কি জানে আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায় প্লিজ আমি সব মিলা পিটিয়ে থাকো কাৰণে ঘৰুৱা কথা পাতো আৰু ঘৰুৱা কথাটোক আপুনি এনে পিজুসৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে অলপ প্ৰসংগলৈ আহিছে আপোনাৰ প্ৰসংগত যাব নহয় আপুনি পিজুসৰ যিটো দায়িত্ব দি থৈছে কালিতো আমাৰ দেৱবৰ্তা মোৰ যিখন ৰুলাৰ চলাইছে সেইখন ৰুলাৰ চলাই প্লিজ মুঠতে দুনিয়া মানুহে গালি পাইছে তাত এতিয়া আমি শেষ কৰিব লাগিব প্লিজ আৰু বহুত বিল আছে আমাৰ যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ প্লিজ honorable MLA please sit down please sit down please এইটো মই লগাই দিছো দে আপুনি ভিডিঅ' চাওক অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে মই যেতিয়া ক'লো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে আমাৰ ফালে দেখুৱাই দিছে জি একদম আপুনি আজি ভিডিঅ'টো চাব
কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে মোৰ ফালে দেখুৱাই দিছে মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পীযুষৰ ফালে গুচি এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া স্যাৰ ঘটিয়া শব্দ ইয়াত এক্সপান্ড কৰিব লাগে নেকি নালাগে নালাগে নহয় অসমীয়া শব্দ দিও হেটো ঘটিয়াটো মানে আমাৰ এজন মানুহ বেয়া শব্দবিলাক ব্যৱহাৰ নকৰিবা বিৰাট কাটে ঘটিয়া শব্দটো এজন মানুহ বেলেগ অধ্যক্ষ মহোদয় ইলেকশ্যন হক নহক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি সবে খাব লাগিব হেতুৰ লগত হাৰা জিকাৰ কোনো কথা নাই আপুনি মই ইমান ভয় খাই গলো বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো তোৰ বয়স হৈছে বিয়া কৰ ঘৰত দেউতা মা ৰখি আছে মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত আপুনি কণ্ডিশ্যন নিজে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি হাৰি গলে কি হ'ব তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব মাননীয় অধ্যক্ষ মহোদয় যি নহওক পবিত্ৰ সদনক মই ধন্যবাদ জনাইছো